লোক নিৰ্মাণ বিভাগৰ চৰম গাফিলতিৰ বাবে প্ৰায় দুৰ্ঘটনা হয়। চকুমুদা কুলিৰ ভাও ধৰিছে নেকি লোক নিৰ্মাণ বিভাগে। নলবাৰী জিলাৰ সৰ্থেবাৰীলৈ যাব পৰা পল্লা ৰোডৰ বৃহৎ গাঁতৰ ফলত হৈছে দৈনিক দুৰ্ঘটনা। লোক নিৰ্মাণ বিভাগক জনোৱাৰ পিছতো কোনো ধৰণৰ সঁহাৰি নাপায় আজি দাহুদি উলুবাৰীত স্থানীয় লোকে ক্ষোভ উজাৰে লোক নিৰ্মাণ বিভাগৰ ওপৰত। লোক নিৰ্মাণ বিভাগক স্থানীয় লোকে জনোৱাৰ পিছতো কিয় গুৰুত্ব নিদিয়ে পথটোৰ। দাহুদি উলুবাৰী হেলচাকে ধৰি বহুকেইটা ঠাইত বৃহৎ গাঁতৰ ফলত প্ৰায় দুৰ্ঘটনা হয়। দুৰ্ঘটনাৰ ফলত বহুকেইজন লোক আহত হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। দাহুদি স্কুলৰ লগতে এটা কালী মন্দিৰ আছে আৰু লগতে এখন বজাৰ বহে, যাৰ ফলত স্থানীয় ৰাইজে আজি লোক নিৰ্মাণ বিভাগক অনুৰোধ কৰিছে যাতে পথটোৰ গাঁতবোৰ মাৰি দিয়ে। এনে গাঁও আমাৰ দাহুদি চকটো উলুবাৰী চক, ইয়াতে এটা বৃহৎ গাঁত আছে। হয়, কি ক'ব? গাঁতটো আমি তেখেতসকলক বাৰ চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ যে মানুহবিলাকৰ কোনো ধৰণৰ ক্ষতি নহয়, মানে ৰাস্তাটো নিৰ্মাণ কৰি দিয়া লোক নিৰ্মাণ বিভাগে হওক, মানে তেখেতসকলক অনুৰোধ কৰিছোঁ। ব্যস্ত পথ এইটো, বহুত ব্যস্ত পথ, গধূলি বজাৰ হয়, বহুত গাড়ী মটৰ অহা যোৱা কৰে। কিছুদিন আগতে ইয়াতে এজনী মাইকী মানুহ ঢুকালে, এক্সিডেণ্ট হয়। কি ক'ব আপুনি? মানে এক্সিডেণ্টটো হয়, মানে এইটো বস্তুটো হোৱাৰ কাৰণে এইটোৱেই মূল মেইন, মানে যাতায়াতটো যিটো ভাল সুবিধা হয় তেতিয়াহ'লে এক্সিডেণ্ট নহয়ে, এইটো কথা। লোক নিৰ্মাণ বিভাগক তেখেতক অনুৰোধ কৰিছোঁ অতি সোনকালে আমাক ৰাস্তাটো মেৰামতি কৰি দিয়ে যায়। আপোনালোকে আগতে অনুৰোধ কৰিছিলোঁ, হয়, তেখেতসকলে একো এটা হেৰি কৰা নাই, কৰা নাই। এতিয়া কি অনুৰোধ কৰিব আপুনি চৰকাৰক নহয়বা আপোনাৰ লোক নিৰ্মাণ বিভাগক? নহয়, এইটোৱে অনুৰোধ কৰিছোঁ আমাৰ, মানে অতি সোনকালে ৰাস্তাটো মেৰামতি কৰি দিয়ক, মানে কোনো এটা এক্সিডেণ্ট নোহোৱাৰ কাৰণে আমি সেইটোৱে কামনা কৰিছোঁ। গতিকে আৰু ৰাস্তা ঘাট আপোনাৰ কাষত দোকান আছে, তাৰোপৰি বজাৰ ৰেগুলাৰ বহে, ডেইলি বজাৰ বহে, গতিকে সোনকালে কৰিলে ভাল। আপোনালোকে আজি স্থানীয় ৰাইজটো ওলাই আহিছে, হয়, এই যি বৃহৎ গাঁত, মেইন চকতে এটা বৃহৎ গাঁত আছে, এই গাঁতটোৰ ফলত হয়তো আপোনালোকৰ যথেষ্ট অসুবিধা হৈছে। কি ক'ব? অসুবিধাৰ সৃষ্টি হৈছে, মানে এইটো ৰাস্তাৰ কাৰণে হৈছে, এইটো ৰাস্তাটো ভাল কৰিলে ভাল হয়। কিমান দিন হ'ল এনেকৈ থাকিব? এই মোটামুটি 2 বছৰ বেছি হৈ গ'ল। 2 বছৰ এনেকৈ কৰি আছে, আজিলৈকে কোনো গুৰুত্ব দিয়া নাই, নাই। তাতো মানে গুৱাহাটী নহৰলৈকে যোৱা মানুহ যথেষ্ট আহে, অল আছামৰ মানুহ এই পিন্ধি আহে। আহি মানে এই ৰাস্তাটো যি খেৰাং কেচাং, ইয়াত তাৰমানে দুইজনে বাগৰি পৰি যায়, তাৰমানে কাটিব নোৱাৰে, এক চাইডেদি কাটি দিয়ে ৰাস্তাটোৰ মানুহখিনিয়ে। এই হাইস্কুল এখন আছে, উলুবাৰী চকটো ডাঙৰ হৈ আছে, বজাৰখনো বহে, এটা গধূলি বজাৰ বহে, কোনো মানুহ আনতে নোৱাৰে। আৰু দুখন গাড়ী আহিলে জাম হৈ যায়। এই কালী মন্দিৰতো যথেষ্ট মানুহ আহে, কালী মন্দিৰৰ পশ্চিমৰ পৰা পূবৰ পৰা ৰাতিপুৱাৰ পৰা লানি নিচিঙা মানুহ আমাৰ কালী মন্দিৰত। গতিকে কালী মন্দিৰৰ কাৰণে অহা মানুহখিনিও তাৰমানে কেতিয়াবা মন্দিৰো হয়, নিজকো নিজে এক্সিডেণ্ট খুন্দি পৰি পেলাই আমি তুলি ইয়াতে সোধ পোছ কৰিব লাগে। কেইবাটাও মহিলা সোধ পোছ কৰিছোঁ আমি ইয়াতে। নহৰতো কিমান মানুহ আহি থাকে, নহৰতো ডাঙৰ অফিচাৰবিলাক আহি থাকে, নহৰতো ডাঙৰ অফিচাৰবিলাক আহি থাকে, কিন্তু কোনোৱে গম নাপায়। কিয় গম নাপায় জানো? তাৰ গাড়ীবিলাক স্মুথ, একেবাৰে VIP গাড়ী, সিহঁতে ৰাস্তাৰ কথা অনুভৱে নকৰে একো। কাৰণ সিহঁত ডাঙৰ মানুহ, 10 লাখ 20 লাখ টকা গাড়ী লৈছে, গতিকে সেইসকলৰ কি অনুভৱ হ'ব? কিন্তু আমাৰ সাধাৰণ সৰু স্কুটিবিলাক বা হেৰিবিলাক যাব অসুবিধা পায়। গতিকে বিভাগীয় কৰ্তৃপক্ষ অতি সোনকালে একদম জৰুৰীভাৱে আমাৰ ৰাস্তা ভাল কৰিব লাগে। কাৰণ এতিয়া আৰু এই নহৰতো আশ্ৰম পালনাম আহিলে আৰু যথেষ্ট মানুহ হ'ব। ইয়াত নামৰ এখন গাড়ী ৰৈ গ'লে মানে 50খন গাড়ী ৰাস্তাত জাম হৈ যায়, পিনে। এই পথটোৰ বিভিন্ন ঠাইত এনেকৈ বিভিন্ন ঠাইত হৈছে, কিন্তু ৰাস্তাটো মেৰামতি কোনোদিন আমি দেখা নাই। ইয়াত তাৰমানে একবাৰো আমি মেৰামতি দেখা নাই। তাৰমানে যি ৰাস্তা বনি গ'ল, ইয়াৰ মেৰামতি নাই, মেৰামতি কোনোদিন কৰা নাই। ব্যুৰো ৰিপৰ্ট, নিউজ 24 অসম।